নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে? এয়া হৈছে আমাৰ বাৰী ব্ৰহ্মপুত্ৰৰ কাণত দেই। এয়া দেখিছেনে? খুব এটা সুন্দৰ এটা পৰিৱেশ। এয়া দেখিছে? খুব সুন্দৰ পৰিৱেশ। সেয়া মানুহজনে সেয়া কাম কৰি আছে। যিহেতু আমি ইয়াত বৰ্তমান খেতি কৰি আছোঁ। এয়া দেখিছে? এই মানুহজনে কাম কৰি আছে। এয়া তিহু, বেঙেনা, তাৰপিছত আপোনাৰ জাতিলাও, কেৰেলা এইখিনি কোৰ মাৰি পেলাই ৰোৱা হৈছে। ইয়াত বন্ধাকবি, মূলা, লাই শাক, পালেং শাক এইখিনি আছিলে। এইখিনি হ'ল অলৰেডি। সেইখিনি হৈ যোৱাৰ পিছত আকৌ হাল বোৱা এইখিনি কৰা হৈছে। এইফালে আছে আমাৰ দেখিছেনে বন্ধাকবি। এইখিনি হৈছে আমাৰ বন্ধাকবি। এবাৰ অলৰেডি কটা হৈ গ'ল। এতিয়া নেক্সট টাইমৰ কাৰণে পানী দি এইখিনি আকৌ ধুনীয়াকৈ সুন্দৰকৈ উঠিছে। এইখিনি আকৌ বিকিব পৰা হ'ব। শিপাৰ পৰা একচুৱেলি কবি পুলিটো ওলাই যায়। এইখিনি এইখিনি উঠিছে। এইখিনিকে অলপ চাফা কৰি দিছোঁ। মানে গুৰিটো এটা কবিটো কাটি দিয়াৰ পিছত কি হৈছে, আকৌ 3, 4, 6, 5টা পুলি ওলাই গৈছে। এইখিনি পুলি ভাঙি দুটা পুলি ৰখাইছোঁ, কিয়নো গোটেইখিনি পুলি যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব, কবিখিনি ডাঙৰ নহ'ব। সেইটো কাৰণে মানে এই যিখিনি বেছি এক্সট্ৰা পুলি ওলাই গৈছে সেইখিনি ভাঙি দিছোঁ। যেনে এইটো কবি পুলি হয়। এইটো চাওক আপোনালোকে, এয়া দেখিছেনে? ইয়াত 3টা 4টা 5টা 6টা আছে। এইখিনি আমি ভাঙি দিম। যিকেইটা ডাঙৰ পুলি সেইকেইটা ৰাখি দিম, আৰু যিকেইটা এক্সট্ৰা আছে সেইকেইটা আমি ভাঙি দিম। তেতিয়া কি হ'ব, ইয়াত পুলিকেইটা ডাঙৰ হ'ব। ডাঙৰ হ'লে কি হ'ব, আধা কেজি চাইজৰ হৈ যাব। আগতেতো 1 কেজি হৈছিলে, 1 কেজি ওচৰা-ওচৰি হৈছিলে। এতিয়া 2টা আহিছে, 2টা কবি লাগিব ইয়াত। এইখিনি দেখিছেনে? অলপ ডাঙৰ হৈছে। এইখিনি অলপ ডাঙৰ হৈছে। এইখিনি দেখিছে? এইখিনি কিন্তু এবাৰ কটা হৈ গ'ল দেই। এইখিনি ছেকেণ্ড টাইমৰ কাৰণে সেইখিনিকে চাফা কৰি দিছোঁ। অলপ তেওঁক সহায় কৰি দিছোঁ। কিমাননো অকলে কৰিব ন? এটা পৰিয়াল চলিবৰ কাৰণে কি কৰিব লাগিব, আমি সকলোৱে সহায় কৰিব লাগিব। সকলোৱেনো মানুহজনে কিমান কষ্ট কৰিব। ঘৰতো কামখিনি আছে, সেইখিনি কৰি মেলি আহি, মা আছে ঘৰত, দেউতা আছে ল'ৰাটো অকণ চাবৰ কাৰণে। আজি যিহেতু স্কুল বন্ধ হয়, সেইটো কাৰণে বোলো ভাবিছিলোঁ অকণমান আহি পেলাই মানুহজনকে কিবা এটা কামত অলপমান সহায় কৰি দিওঁ। এয়া আহিছোঁ। এইটো এটা 3টা পুলি আছে। 3টা পুলি চাইছোঁ কোনটো ভাঙি দিম। এইটোকে ভাঙি দিওঁ। এই দুটাত হৈ যাব। দেখিছে? এনেকৈ আহি আমি অকণমান সহায় কৰি দিছোঁ মানুহজনক। তেতিয়া কি হ'ব, তেওঁ অলপ ভাল পাব ন? নহ'লে অকলে সদায়। এইটো এটা দেখিছেনে? এয়া দুজোপা আছে। এই দুজোপা ডাঙৰ হ'ল। এইটো পুলি দেখিছে? এইটো গুৰি হয়। আগতে এবাৰ কটা হ'ল। ইয়াত কেইবাটাও পুলি ওলাইছে। এইখিনি কি কৰিম, আমি এনেকৈ ভাঙি দিম। এক্সট্ৰা যিখিনি পুলি আছে তাৰে 2টা পুলি আমি ৰাখি দিম। দেখিলে? এনেকৈ ৰাখি দিলে কি হ'ব, ইয়াতে হ'ব। এইজোপাটো দেখিছে ডাঙৰ হ'ল। এইজোপাটো চব বহুত পুলি আছে। এইখিনি পুলি থাকিলে কি হ'ব, যিকেইটা লাগি আছে সেইকেইটাও ডাঙৰ নহ'ব। গতিকে এইখিনি আমি এনেদৰে ভাঙি দিম। দেখিছে? এনেকৈ ভাঙি দিম। এইটো ডাঙৰে হ'ল। এইটো ভাঙি দিছোঁ। এই 2টা হ'ল। এই 2টা আছে দেখিছেনে? 4টা 5টামান পুলি আছে ইয়াত। এইকেইটা ভাঙি দিলোঁ। এয়া হৈ যাব। দেখিলে? এনেকৈ ভাঙি দিছোঁ। আৰু যাৰ এতিয়াতো যিহেতু বস্তু বহুত দাম, গম পাইছেনে? আমাৰ ইয়াত দাম নিদিয়ে বেপাৰীয়ে, কিন্তু আপুনি যদি নিজে বিকিবলৈ যায় 2 টকা পায় মানে। এনেকৈ ভাঙি দিছোঁ। দেখিছেনে? চাওক, এইটো পুলি এটা। এনেকৈ ভাঙি দিছোঁ। এইখিনি ইয়াৰ পৰা পুলি হ'ব। আধা কেজি কবি হ'ব। আপুনি যদি 1 কেজি কবিত মানে 30 টকা পায়, কি লোকচানটো কওকচোন? চাকৰি কৰিও মানুহে জীৱন নিৰ্বাহ কৰিব পাৰে, খেতি বাতি কৰিও মানুহে জীৱন নিৰ্বাহ কৰিব পাৰে। এতিয়া খেতি বাতি কৰা লোকক হাঁহে, হ'লেও আপুনি যদি ভালকৈ এনেকৈ খেতি কৰে নহয়, আপুনি চাকৰি কৰাতকৈ আপুনি ভালকৈ পইচা ইনকাম কৰিব পাৰিব, বুজিছে? সেইটো কাৰণে আমি ভাবিছোঁ এনেকৈয়ে আমি কাম কৰোঁ। চাকৰি নাপালোঁ আৰু কি কৰিব, কিন্তু চাকৰি নাপালোঁ বুলিতো হাত ধৰি বহি থাকিলে নহ'ব ন? সৎ পথত উপাৰ্জন কৰিতো চলিবই লাগিব। সেইটো কাৰণে আমি কামত লাগি গৈছোঁ আৰু দেই। মাজে মই আহোঁ। এইবোৰ কৰিব মই নাজানো, যিহেতু মানুহজনে শিকাই দিছে, তুমি বোলে এইকেইটাকে কৰা। সেইটো কাৰণে এয়াকে কৰিবলৈ অলপ তেওঁক সহায় কৰি দিওঁ বুলি আহি কামত লাগি আছোঁহি। আপোনালোকেও কিন্তু নিজৰ মানুহজনক এনেকৈ অলপ সহায় কৰি দিব দেই। যিকোনো কামতে সহায় কৰিলে কি হয়, তেওঁলোকে অলপ মনটোত সাহস পায়, মানে গম পাইছা নাই? টৰ্চ মাৰি কৈছোঁ। কি কৰিবা? ক'ৰ পৰা আহিলা?
চাফা কৰি আছে এনেকৈ দেখিছে। তেওঁলোকে মনত মানে বহুত সাহস পায়, নহ'লে অকলে অকলে কিমান কাম কৰিব আৰু পৰিয়ালৰ বোজা, ল'ৰা ছোৱালীৰ পঢ়া খৰচ। গতিকে পৰিয়ালত যিমানেই ব্যক্তি নাথাকক তেওঁ এক্সট্ৰা চিন্তা নিজৰ পৰিয়ালটোৰ কাৰণে কৰিবলগীয়া হয়েই। সেইটো কাৰণে সদায় নিজৰ মানুহজনক ছাপোৰ্ট কৰিব দেই, প্ৰত্যেক ক্ষেত্ৰত। এয়া খেতি বাতি কৰে বুলি কিছুমানে বহুতে হাঁহে, ইমান পঢ়া শুনা BA পাছ কৰি MA পাছ কৰি কিয় খেতি কৰিব লাগে। আৰে বাবা চোৰ ডকাইত কৰিতো খোৱা নাই ন, চাকৰি নাপালে কি কৰিব, চোৰ ডকাইত কৰিব নে কি, খেতিহে কৰিছে, নিজে কৰি খাইছে ন, সেইটো লাজৰ কথা নহয়। আমাৰ অসমীয়া মানুহবোৰে একচুৱেলি কি হয়, লাজ কৰে, বজাৰ যাবলৈ লাজ কৰে। ইয়াত যিটো বস্তু কম মূল্যত বিক্ৰী কৰা হয় সেইটো বস্তু টাউনত 60 টকা, আমাৰ ইয়াত 20 টকা দিয়ে, টাউনত 60 টকা, 40 টকা এক্সট্ৰা। গতিকে নিজে যদি বিকিবলৈ পায় কিমান মানে পইচাটো প্ৰফিট হ'ব আপোনালোকে ভাবকচোন। সেইটো কাৰণে কাম কৰি খোৱাত লাজ নাই, মই একো কামত লাজ নকৰোঁ দেই। বাকী আপোনালোকক কমেণ্ট কৰি জনাব মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে। ধন্যবাদ, বাই বাই, আজিলৈ আহিছোঁ।